এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ লৈ আহিছো হিমন্ত শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ পুনৰ এবাৰ মহা বিস্ফোৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে গৌৰৱ গগৈয়ে পাকিস্তানলৈ লগত 90 জন পাকিস্তানৰ দূতাবাসলৈ লগত 90 জন যুৱকক লৈ গৈছিল আৰু গৌৰৱ গগৈৰ পত্নীয়ে এবাৰ দুবাৰ নহয় 19 বাৰকৈ পাকিস্তানলৈ গৈছে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে লোকসভাত গৌৰৱ গগৈয়ে ৰাফেল আৰু S400ক লৈ S400ৰ বিৰোধিতা কৰিছিল যি S400 বৰ্তমান শেহতীয়াকৈ যি পাকিস্তানৰ ড্ৰোন পাকিস্তানৰ যি মিসাইল আকাশমাৰ্গতে ধ্বংস কৰিছিল সুদৰ্শন চক্ৰস্বৰূপ S400 সেই S400ৰ বিৰোধিতা কৰিছিল লগতে পাৰমাণৱিক অস্ত্ৰ কত থৈছিল সেই সম্পৰ্কে জানিব বিচাৰিছিল এই ধৰণে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ মহা বিস্ফোৰণ কৰিছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ডাঙৰ খবৰ আমি আপোনালোকৰ বাবে লৈ আহিছো বিগ ব্ৰেকিং নিউজ জনাইছো লোকসভাত ৰাফেল S400ৰ বিৰোধিতা কৰিছিল গৌৰৱ গগৈয়ে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাৰমাণৱিক অস্ত্ৰ কত ৰখা হৈছে সেই সম্পৰ্কে জানিব খুজিছিল গৌৰৱ গগৈয়ে আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 19 বাৰকৈ পাকিস্তানলৈ অহা যোৱা কৰিছিল গৌৰৱ গগৈৰ পত্নী এবাৰ দুবাৰ নহয় 19 বাৰকৈ পাকিস্তানলৈ গৈছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ 10 সেপ্টেম্বৰত গৌৰৱ গগৈৰ পত্নীৰ পাছৱৰ্ড বাতিল কৰা হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ আমি ডাঙৰ খবৰ জনাই আছো ভাৰতীয় কোষ্ট গাৰ্ডত কিমান সিকিউৰিটি আছে জানিব বিচাৰিছিল গৌৰৱ গগৈয়ে এইদৰে মহা বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ পাকিস্তানী দূতাবাসলৈ 90 জন যুৱকক লৈ গৈছিল গৌৰৱ গগৈয়ে আমি ডাঙৰ খবৰে মুহূৰ্তত আপোনালোকক জনাইছো তেওঁ লাহে লাহে পাকিস্তান যোৱা কথাটো স্বীকাৰ কৰাৰ পথত আহি আছে বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ নিজেই সেই পটভূমি প্ৰস্তুত কৰি আছে বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ ৰাজনীতি গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ উত্তাল হৈ আছে বাৰে বাৰে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন নতুন বিস্ফোৰণ নতুন নতুন ভয়ংকৰ অভিযোগ উত্থাপন কৰি আহিছে আৰু পুনৰ এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে বিস্ফোৰণ কৰিছে 19 বাৰকৈ পাকিস্তানলৈ অহা যোৱা কৰিছিল গৌৰৱ গগৈৰ পত্নীয়ে 10 সেপ্টেম্বৰত গৌৰৱ গগৈৰ পত্নীৰ পাছৱৰ্ড বাতিল কৰা হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহা বিস্ফোৰণ এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাইছো ভাৰতীয় কোষ্ট গাৰ্ডত কিমান সিকিউৰিটি আছিল জানিব বিচাৰিছিল গৌৰৱ গগৈ আনহাতে লোকসভাত গৌৰৱ গগৈয়ে ৰাফেল আৰু সুদৰ্শন চক্ৰস্বৰূপ S400ৰ বিৰোধিতা কৰিছিল আনহাতে গৌৰৱ গগৈয়ে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ কত ৰখা হৈছে সেই সম্পৰ্কেও জানিব বিচাৰিছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তেওঁ এতিয়া উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে পাকিস্তান ভ্ৰমণ সন্দৰ্ভত এতিয়া স্বীকাৰ কৰিবলৈ আগবাঢ়িছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিস্ফোৰক মন্তব্য কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আপোনালোকলৈ আগবঢ়াইছো তেওঁ যদি গোটেই প্ৰেছ মিট কেইখন চাব খোজে তেওঁ মই কোৱা কথাটোকে কৈ আছে তেওঁ লাহে লাহে পাকিস্তানত যোৱাটো স্বীকাৰ কৰাৰ পথত আহি আছে সেইকাৰণে তেওঁ ভূমিকা বনাই আছে নৰেন্দ্ৰ মোদী গৈছিলে কি বৈদিক নে কাৰ নাম কৈ আছে মইতো জীৱনৰ নামেই শুনা নাই তেওঁ বোলে RSS আছিলে কোনোবা আদৱানীজীৰ ভিজিটৰ কথা কৈছে এনেকে তেওঁ নিজৰ ভিজিটটো জাষ্টিফাই কৰিব খুজি আছে যোৱাকালিৰ গোটেই দিনটো তেওঁৰ প্ৰেছ কনফাৰেন্সখনৰ লক্ষ্য হ'ল যে আৰু 6-7 দিনৰ মূৰত তেওঁ কৈ দিব যে মোদীও গৈছিল ময়ো গৈছোঁ সেইটোৰ ফালে তেওঁ বস্তুটো লৈ গৈ আছে আৰু তেওঁ একেদিন এটা প্ৰাইভেট ফাৰ্মো নিযুক্ত কৰিছে তেওঁ এটা মিডিয়া ফাৰ্ম এটা নিযুক্তি কৰিছে তেওঁক পৰামৰ্শ দিবৰ কাৰণে নামটো মোৰ লগত আছে গতিকে এইবিলাক থাকিলেও কি তাৰো দুটা মোৰ লগতে আহি পৰেগৈ গতিকে এইকেইদিন তেওঁ আণ্ডাৰ গাইডেন্স তেওঁ এটা পটভূমি বনাই আছে স্বীকাৰোক্তিৰ পথলৈকে সেইকাৰণে তেওঁ ক'ব লাগে মই পাকিস্তানত যোৱা নাই তেওঁ কৈছে মোদী কিয় গৈছে আৰে মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী আজি অহাকালি যদি ভাৰত পাকিস্তান শীৰ্ষ সন্মিলন হয়
পাকিস্তানৰ প্ৰধানমন্ত্ৰী দিল্লীত আহিব, নহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী ইছলামাবাদত যাব। কিন্তু লগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মানুহ থাকিব, ৰৰ মানুহ থাকিব, IB থাকিব, পুৰা প্লেন মানুহ যাব। যি কথা পাতিব প্ৰত্যেকটো কথা ৰেকৰ্ডিং হ'ব। কিন্তু এখেত কাৰ নিমন্ত্ৰণত গ'ল, এখেতে কাক জনাই থৈ গ'ল, সেইখিনিতো কোনেও নাজানে। আৰু মই আজি আপোনালোকক এটা কথা কৈছোঁ, তেওঁ যি ধৰণে গৈছিল আৰু য'ত গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয়। মই ৰেডি হৈ আছোঁ। অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় জেগাত তেওঁ গৈছিল। যিখিনি কথা এতিয়া কৈ আছে, মানে মই ক'লো নহয় যে মোদী ডাঙৰীয়া য'ত গৈছিল ৰাষ্ট্ৰৰ কামত গৈছিল, তেওঁ য'ত গৈছিলে পাকিস্তানৰ কামত গৈছিলে। ঘৃণনীয়, নিন্দনীয়। আৰু তেওঁ লোকসভাত যিবিলাক প্ৰশ্ন তাৰ পিছত কৰিছিলে, আপোনালোকে শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি যাব। তেওঁ ৰাফেলৰ বিৰোধিতা কৰিছিল, S-400ৰ বিৰোধিতা কৰিছিলে, নিউক্লিয়াৰ ৱেপন ক'ত থাকে তেওঁ জানিব চেষ্টা কৰিছিলে, কোষ্ট গাৰ্ডৰ যিটো ৰাস্তাৰে কাছা বাঢ়িছিল সেই ৰাস্তাটোত নতুনকৈ কিমান ছিকিউৰিটি হৈছে সেইবিলাক জানিবলৈ চেষ্টা কৰিছিলে। আৰু 90জন ল'ৰাক তেওঁ পাকিস্তান এম্বেচিত লৈ গৈছিল ৰেডিকেলাইজ কৰিবৰ কাৰণে। তেওঁ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰি ৰখা নাই। এতিয়া কৈছে মোৰ সৰু ল'ৰা ছোৱালী, সৰু কাৰণেতো আপুনি চিটিজেনশ্বিপটো পৰিৱৰ্তন কৰাব নালাগে। ডাঙৰ হ'লে নিজে যি কৰে কৰিব। তেওঁ আজি 4 বছৰীয়া 8 বছৰীয়া ল'ৰাজনক নুসুধাকৈ ল'ৰাজনৰ ভাৰতীয় নাগৰিকত্বটো পৰিৱৰ্তন কৰাৰ অধিকাৰ তেওঁ আছে নেকি? গতিকে যিবিলাক কাম তেখেতে কৰিছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয়, ৰাষ্ট্ৰৰ কাৰণে চিন্তনীয়। আৰু মইতো নিশ্চিত যে 10 ছেপ্টেম্বৰত এই ঘটনাবোৰ দিয়াৰ পিছত তেওঁৰ পৰিবাৰৰ পাছপোৰ্ট কেঞ্চেলো হ'ব আৰু বহুত কিবা কিবি একশ্যন হ'ব। কাৰণ এই ভদ্ৰ মহিলাগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজতে 19 বাৰ অহা যোৱা কৰিছে সেই সময়ত 19 টাইমছ। আৰু মেক্সিমাম খোজকাঢ়ি আৰু নহ'লে নেপালেদি, মানে চিধাকৈ দিল্লীত প্লেনত উঠিব লাগে, কোনো দিনে চিধাকৈ নাযায়, হয় আটাৰী বৰ্ডাৰ দি খোজকাঢ়ি নহ'লে ভায়া নেপাল। মানে একজেক্টলি যিবিলাক কৰা বুলি কাৰণে আমি মানুহক ঘিণ কৰোঁ, 19 বাৰ আপ এণ্ড ডাউন কৰিছে, 19 বাৰ 19 টাইমছ। এইটোতো অকল গৌৰৱ গগৈৰে নহয়, তেওঁৰ ঘৰৰ পত্নী বা যি আছিল 19 টাইমছ ইণ্ডিয়া পাকিস্তানৰ মাজত কোনে অহা যোৱা কৰিছে আজিলৈকে। গতিকে গোটেইবিলাকৰ প্ৰমাণ আমাৰ লগত আছে। কাগজখিনি দিল্লীৰ পৰা আহি পাওঁতে অলপ ফৰ্মেলি আহিবৰ কাৰণে সময় লাগে। মই মাত্ৰ অপেক্ষা কৰিছোঁ। আৰু মইতো বাৰে বাৰে কৈ আছোঁ, মই যদি ভুলকৈ কৈছোঁ মোৰ নামত কেছ এটা দিলেই হয়। আজিতো বহুতবাৰ তেওঁ কেছ দিম বুলি কৈতো দিয়া নাই। এইকেইদিন পটভূমি বনাই আছে, এইকেইদিন পটভূমি বনাই আছে যে মোদীও গৈছিল ময়ো গৈছোঁ। তাৰমানে আৰে মোদী আৰু তেওঁ একে নেকি? তেওঁৰ ক'ৰ কি এটা মালৰ নাম কৈ আছে, কিবা বৈদিক নে ফৈদিক, আমি নামে শুনা নাই। কাৰ কথা কৈ আছে মই বুজিয়ে পোৱা নাই। মানে যি পায় অসমৰ মানুহক তেওঁ ভাবিছে যে আমাৰ মানুহৰ একোৱেই নাই। মইতো এইবিলাক দেখি মোৰ এনেকুৱা লাগে যে এই মানুহটোৱে অসমীয়া মানুহৰ মূৰত একো নাই বুলি ভাবি আছে নেকি? যে কোনোবা বৈদিক গৈছিলে, এইটো ক'ৰ মানুহ, কি কথা আটা পাতা আমি নাজানো। ফটো এখন দেখাই কৈছে এওঁ। তেতিয়া মইতো ষ্টেটমেণ্ট চালোঁ, সেই সময়তে মোদীয়ে কৈছে যে এই মানুহটোক এৰেষ্ট কৰিব লাগে বুলি। ইন ডেট পইণ্ট অফ টাইম, সেই সময়তে। গতিকে এই গোটেই কথাবিলাক তেওঁ বেলেগৰ কথা, নৰেন্দ্ৰ মোদী কিয় গৈছিল, আদৱানীজী কিয় গৈছিল, আদৱানীজী তাত মন্দিৰ এটাৰ উদ্ঘাটন আছিলে, সেই মন্দিৰটোৰ উদ্ঘাটনৰ কাৰণে গৈছিল, এইটোতো সকলোৱে জানে। আৰু আদৱানীজী ঘূৰি অহাৰ পিছতো ভাৰতীয় জনতা পাৰ্টী আদৱানীজীৰ পাকিস্তান ভ্ৰমণক কি ধৰণে মন্তব্য কৰিছিল এইবোৰতো অন ৰেকৰ্ড আছে। গতিকে আমি কেতিয়াও আমাৰ কথা দি তেওঁ নিজৰ ভ্ৰমণটো জাষ্টিফাই কৰিব নোৱাৰে। আমি এইবিলাকৰ ওপৰত। এতিয়া মোক কৈছে বাংলাদেশ কিয় গৈছে? আৰে বাংলাদেশ আমাৰ মৈত্ৰী ৰাষ্ট্ৰ আছিল। নুমলীগড়ৰ তেল আমি বাংলাদেশত বিক্ৰী কৰোঁ, আজিও পাইপলাইন গৈছে। আৰু মই লুকাই যোৱা নাই নহয়, মই সোণোৱাল ডাঙৰীয়াৰ অনুমতি লৈ গৈছোঁ, পাৰ্মিশ্যন লৈ গৈছোঁ। তেওঁ মোক এডভান্টেজ আছামোৱানত পঠাইছে, আৰু এইখন আমাৰ বন্ধু ৰাষ্ট্ৰ আছিল। এতিয়া যদি মোক কালি কয়, কালি পৰহি ধৰক ভূটান আমাৰ কিবা কাৰণত শত্ৰু হৈ গ'ল, আজি মই ভূটানত কিয় গৈছোঁ বুলি প্ৰশ্নটো হ'ব পাৰে নেকি? আজিতো ভূটান মৈত্ৰী ৰাষ্ট্ৰ। গতিকে তেওঁ কোনোবা এটা প্ৰাইভেট ফাৰ্মক লগত লৈ এই জবাব প্ৰশ্ন দি আছে, আৰু সেইবিলাকে তেওঁক আৰু কষ্ট দিব। কাৰণ মানুহে মোদীক তুলনা কৰাটো ভাল নাপায়। মোদী সমালোচনাৰ বহুত ওপৰত গুচি গ'ল। নৰেন্দ্ৰ মোদী আৰু গৌৰৱ গগৈ তুলনা নহয়। তেওঁ এইবিলাক কৰি
নিজক নিজে আৰু বেছি ভালনাৰেবল কৰি